নমস্কাৰ মই সুজিত শইকীয়া আজি এই পূজাৰ সময়ত বতৰত মই দেখাব লাগে ষ্টেপল কটন বা ননী কটন বা কিবা কিবি কিন্তু মই আজি আকৌ এটা উকা চেটৰ ওপৰতে ভিডিঅ' লৈছোঁ এইকাৰণে লৈছোঁ কাৰণ উকা চেটৰ ওপৰতো বহুতে ফ্লাৱাৰ লেছ লগাই বা কিবা কিবি কৰি ইয়াক ডিজাইন কৰে সেয়ে এইটো এটা মই জৰুৰী বুলিয়ে ভাবি এইটো এটা লৈ আহিছোঁ আৰু আজি পাৰিলে মই আৰু এটা দিবলৈ ভিডিঅ' চেষ্টা কৰিম কিন্তু মই উকা সেটৰ হেণ্ডমেডৰ এইকাৰণে দেখাবলৈ ওলাইছোঁ ইয়াত এটা নতুন এইটো এটা নতুনকৈ আহিছে আগত দেখিছিলোঁ এইটো কালাৰ অহা নাছিলে এইটো অকণমান ইয়াত দুটা চিক কৰি দিছে এইটো কালাৰটো চাব ইয়াত দুটা কালাৰ উঠিব হয়তো আপোনালোকে ধৰিব পাৰিছে এইটো হেণ্ডমেডৰ হয় আৰু মই ইয়াৰে আৰু এটা দেখাইছোঁ অকণমান এইটো বেলেগ হয় এইটো গ্ৰেট পিংক মাৰিছে গ্ৰে কালাৰত পিংক মাৰিছে সেয়ে ইয়াৰো অকণমান কালাৰটো বেলেগ হৈছে মই সেইকাৰণে আজি বিশেষ কৰি লৈ আহিছোঁ মই নেক্সট এইটো এটা দেখাওঁ এইটো হৈছে অৰেঞ্জৰো এইটো অকণমান বেলেগ ইয়াত পিংক কালাৰ আহিছে লাইট পিংক সেয়েহে ইয়াৰ দুটা চিক উঠিব ৰ'দত বা লাইটৰ পোহৰত ইয়াত খুবেই এটা ভাল হ'ব ফ্লাৱাৰ লেছ লগাই বা ৰিবন লগাই বা যেনেকৈ যি কৰে আৰু এইটো ভালেই হ'ব যিহেতু এতিয়া পূজাৰ সময় ইয়াত ডিজাইন কৰিলে পিন্ধিবৰ কাৰণে খুব ভাল হ'ব আৰু এইটো আৰামদায়ক হয় আৰু এইটো কাপোৰ হৈছে আপোনাৰ হেণ্ডমেডৰ মিক্স পাৰ্ট হেণ্ডমেডৰ একেবাৰে বেষ্ট কোৱালিটিটো ইয়াৰ দামটো ৰিটেইল প্ৰাইচ বিক্ৰী কৰিব লাগে আচলতে 450 আমি প্ৰায় হোলচেল দাম দিছোঁ সেইকাৰণে ইয়াৰ দামটো আহিব মাত্ৰ 350 মাত্ৰ 350ত আপোনালোকে পাইছে ইয়াৰ আৰু এটা দেখাত এনেকুৱাই হয় সেইটো মই আকৌ আপোনালোকক এটা কথা কওঁ যিসকল বনাই আছে তেওঁলোকক কওঁ ইয়াৰ আৰু এটা সেইটো কম ৰেঞ্জত পায় সেইটো 300 টকাত পায় কিন্তু আমি সেইটো নিদিওঁ কাৰণ আমি বিচাৰোঁ সদায় ভাল কোৱালিটি ভাল দিবলৈ বেষ্ট কোৱালিটি দিবলৈ সেয়ে এই কোৱালিটি আপোনালোকে ল'ব এইটো 450ৰ আমি কোৱালিটিটো 350 টকাত দিছোঁ আমি পাৰালৈকে সদায় ডিছকাউণ্ট দিবলৈ চেষ্টা কৰোঁ আমাৰ ছাবস্ক্ৰাইবাৰসকলক আমাৰ লগত জড়িত হৈ থাকিবৰ কাৰণে আমি যিমান পাৰোঁ আমি এটা অফাৰ দিবলৈ চেষ্টা কৰোঁ মই এই 3-4টা মই কালাৰ দেখালোঁ মই নেক্সট আকৌ ৰিভিউ কৰি দিছোঁ কালাৰবিলাক আপোনালোকে চাই থাকিব মই জাষ্ট কালাৰকেইটা ৰিভিউ কৰি দিছোঁ এইটো এটা অৰেঞ্জ কালাৰ যদি ভাল লাগে মোক স্ক্ৰীনশ্বটটো দি দিব মই এটা এটাকৈ এইকাৰণে দেখাইছোঁ যাতে সুবিধা হয় আপোনালোকৰ স্ক্ৰীনশ্বট লোৱাত তাৰপিছত নেক্সট এইটো এটা ফাৰ্ষ্টতে এইকেইটা জাপি দিয়া নেক্সট এইটো এটা মই এটা এটাকৈ এইকাৰণে খুলি দেখাই আছোঁ সহজে স্ক্ৰীনশ্বটটো ল'বৰ কাৰণে এইটো এটা হ'ব চাই থাকিব কালাৰটো ইয়াত ফ্লাৱাৰ লেছ বা স্ক্ৰীন প্ৰিণ্টিং কৰিলে খুবেই ভাল হ'ব এইটো হ'ব ৰেডত নেক্সট এইটো এটা আহিব সোণালী কালাৰ নেক্সট এইটো হ'ব পিংক কালাৰ আৰু এইটো এটা কালাৰ ইয়াতো দুটা চিক আছে চাই থাকিব মই আৰু দুটামান কালাৰ দেখাম নেক্সট এইটো এটা পাতল হালধীয়া কালাৰ হয় আৰু এইটো হৈছে হোৱাইটত মই আকৌ কৈছোঁ যে কাপোৰটো একেবাৰে বেষ্ট কোৱালিটি হয় কোৱালিটিৰ কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে এইটো এটা আৰু মই দেখাওঁতে এটা আকৌ কৈছোঁ আমাৰ ইয়াত আমি নতুনকৈ আকৌ এটা আমাৰ গ্ৰুপ বনাই আছোঁ যিসকলে আমাৰ গ্ৰুপত এড হ'ব বিচাৰে তেওঁলোকে জনালে হ'ল আৰু আমাৰ গ্ৰুপত আমি নতুনকৈ যিটো গ্ৰুপটো বনাম সেয়ে আমি গ্ৰুপত এইটো এটা কালাৰ হ'ব নেক্সট এইটো এটা কালাৰ আকৌ কৈছোঁ আমাৰ যিটো আমি গ্ৰুপটো এতিয়া খুলিবলৈ আগতো আছিলে আমি আপোনালোকে যিটো খুলিছোঁ ইয়াত যিসকলে খুব আগ্ৰহী তেওঁলোকে গ্ৰুপটোত এড হ'ব বিচাৰে যদি তেনেহ'লে মোক মেছেজ কৰিব মোৰ হোৱাটছআপ নম্বৰত মেছেজ কৰিব আৰু সংগীতা আৰু জবাকলিত কৰিব নালাগে তেওঁলোকক মই এনেও এড কৰাই দিম বেলেগ যিসকল আমাৰ আছে আৰু তেওঁলোকে কৰি দিব মোক কিন্তু আমি আগত আমাৰ অকণমান প্ৰব্লেমৰ কাৰণে মই আমাৰ আগৰ
গ্ৰুপটো চেঞ্জ কৰিছিলোঁ এতিয়া নতুনকৈ আকৌ হেৰি কৰিছোঁ কিন্তু আৰু মই এটা দেখাইছোঁ এই তিনিটা কালাৰ দেখা নাছিলোঁ এই তিনিটা কালাৰো দেখাইছোঁ এই তিনিটা কালাৰো আছে এতিয়া মই অকণমান দেখাম খাদী কটনৰ ওপৰত এইটো হ'ব খাদী কটনৰ এইটো এটা কালাৰ এইটো এটা কালাৰ হ'ব এইটো এটা কালাৰ হ'ব খাদী কটনতো আমাৰ যথেষ্ট কালাৰ আছে এইটো এটা হোৱাইটত আহিব আৰু এইটো এটা হ'ব মই আগত এটা কথা কওঁ এইটো অকণমান কালাৰটো বেলেগ এইটো অকণমান কালাৰটো বেলেগ দুটাৰ কালাৰ ডিফাৰেঞ্চ আছে সেইটো চাই ল'ব আৰু এইটো এটা কালাৰ হ'ব এইটো এটা হ'ব কালাৰ যথেষ্ট আছে এনেকৈ মই দেখা দিলোঁ আৰু এইটো বহু বেছি দীঘল হৈ যাব আৰু কটনৰ যিটো আমি কৈছোঁ যে কটন উকা কটনৰ আছে উকা কটনটো আহিব এইটো আহিব 220 টকা আৰু আমি অকণমান কমাইছোঁ এইটো 230 টকা আছিলে আমি এতিয়া 220 টকা কৰিছোঁ এইটো আৰু যিটো আমাৰ উকা কটন আছিলে কটনটো 160 টকা আছিলে এতিয়া 10 টকা আমি কমাই ৰাখিছোঁ সেইটো আহিব 150 আমাৰ ভিডিঅ'টো আমি ইমানতে আমাৰ সমাপ্ত কৰিলোঁ